রাজ্যিক বিজেপি দলের সম্মানীয় সভাপতি এজিপি গণশক্তি রাভা হাছং যৌথ মঞ্চ নরেন্দ্র মোদীজি নীতিন নবীনজি ডক্টর হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিশ্বজিৎ দৈমাৰী আমার সম্মানের প্রার্থী বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া ধন্যবাদ। আমাৰ প্ৰাৰ্থীগৰাকী সকলোকে সম্বৰ্ধনা জনাইছে। বিধানসভা সমষ্টিৰ বিজেপি NDAৰ মনোনীত প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীৰ হৈ এক বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল'লোঁ। বাগানপাৰা অঞ্চলৰ ৰাইজ বা ওচৰ পাজৰৰ সমূহ ৰাইজে যিটো আজি সঁহাৰি দিছে বা উপস্থিতি তেওঁলোকৰ আমি দেখিবলৈ পাইছোঁ আৰু তেওঁলোকৰ যিটো মনৰ ভাষা ওঠৰ ভাষা আমি শুনিবলৈ পাইছোঁ। তেওঁলোকেও মানে আকৌ এবাৰ বিজেপি চৰকাৰ প্ৰতিষ্ঠা কৰাত সহযোগ কৰিব বা সিদ্ধান্ত ইতিমধ্যে লৈছে আৰু বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া তামোলপুৰ সমষ্টিৰ পৰা বিপুল ভোটত বিপুল ব্যৱধানেৰে জয়যুক্ত হোৱাৰ আমি এটা উমান বা গুণগুণনি আমি দেখিবলৈ বা শুনিবলৈ পাইছোঁ। নাই ভাল, চবতে ভাল, অকল ইয়াত বুলি নহয়, কাৰণ ৰাইজৰ বাবে আজি অকল ND আছে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আছে অসমত, যিজনে অসমৰ প্ৰত্যেকটা জাতি জনগোষ্ঠী ইয়াৰ সকলো সমস্যা ইয়াৰ লগতে ব্যক্তিগত জীৱনটোত দুখীয়া মানুহৰ পাকঘৰলৈকে যাতে কোনো ল'ৰা ছোৱালী লগতে নাথাকে, একাপ চাহ খাব নোপোৱাকৈ নাথাকে, কোনো পৰিয়ালৰ ল'ৰা ছোৱালীয়ে এটকা দুটকা মানে অভাৱৰ কাৰণে স্কুললৈ যাব নোৱাৰে, কলেজলৈ যাব নোৱাৰে, এইবিলাক কামটো কৰি আছে। গতিকে অসমৰ ৰাইজে তাৰ বাদে দ্বিতীয় কাকনো কল্পনা কৰিব। গতিকে ইয়াৰে সেইবিলাক এটা পৰিণাম, যিবিলাক দৃশ্য দেখি আছে ৰাইজে ফুললি মানে চবে জানে যে হিমন্ত য'ত আছে তাত ৰাইজে চবেই আছে। চব ভোটদান কিমান হয় সেইটোৰ ওপৰত বিপুল ভোটত জয়যুক্ত হ'ব, কাৰণ তামোলপুৰত যিমান মানে দল বা পাৰ্টীয়ে দিছে তেওঁলোকে কোনেও এজনো ৰাইজক আশ্বাস দিব নোৱাৰে, কাৰণ তেওঁলোকে দাবীহে কৰিব। এতিয়া দাবী কৰা মানুহৰ লগত থাকিব না অলৰেডি দিয়া মানুহৰ লগত থাকিব। গতিকে ৰাইজে কোনো পাৰ্টীত মানে ভোট নিদিয়ে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।